আপোনালোকক বাৰীৰ পৰা আমাৰ ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। ৰাজীৱ শদিয়া ককাহঁতৰ ঘৰখনৰ পৰা আহোগৈ বুলি ওলালোঁ। এদিন দুদিন কৰি 10টা দিন সম্পূৰ্ণ হ'ল। আজি বৃহস্পতিবাৰ, তেওঁ 10 দিনীয়া। 9 ফেব্ৰুৱাৰীত আদ্যশ্ৰাদ্ধ আয়োজন কৰিছে ৰাজহুৱাভাৱে। মই যোৱাকালি আলু থৈ দিছিলোঁ আৰু মানুহজনে ক'লে যে দেৱ বাৰীৰ পৰা অকণমান চাই লওঁচোন, কল দুঠুকমান পালে তাকো লৈ যাম। এইবাৰ ঠাণ্ডা দিনত কলবিলাক আমাৰ একেবাৰে লোকচান হ'ল। কলবিলাক ডাঙৰো হ'ব নোৱাৰে, বয়সো হ'ল, আনহাতে ভালকৈ নপকেও। বাহিৰৰ ৰাস্তাৰ ফালে এজোপা ধুনীয়াকৈ লাগি আছিলে, ডাঙৰকৈ এটুক। কাৰেণ্টৰ ৱাৰডালে বাৰু বচাই ৰাখিছিলে। তাকে মানুহজনে কাটি আনিলে। জন্ম মৃত্যুৰ বিবাহ কাৰ কেতিয়া হয় আমি কোনেও নাজানো। কিন্তু ৰাজীৱ ককাই জীয়া জন্মত যিখিনি নাপালে, মৃত্যুৰ পাছত সেইখিনি পোৱাৰ কাৰণেও অকণমান শান্তি পালোঁ। অন্ততঃ তেওঁৰ নামটো আজীৱন জিলিকি থাকিব। আমাৰ আজীৱন মনত পৰিব নহয়নে? যোৱা বছৰ উৰুকাৰ কথা মনত পৰিলে আজিও বুকুখন বিষায়। একেলগে উৰুৱাটো নিশা পাৰ কৰোৱাৰ পাছত এই উৰুকাতকৈ আমাক কন্দুৱাই থৈ গ'ল। গাড়ীখনতে বয় বস্তুখিনি ভৰালোঁ। এইফালে ওপৰত কল লৈছোঁ, বিচনা চাদৰখনে ধুনীয়াকৈ ঢাকি লৈছোঁ আলুখিনি, যিহেতু আলুৰ বস্তাৰ পৰা মাটি পৰিলে মানে গাড়ীখন লেতেৰা হ'ব বুলি। আৰু ডেগিটো ভৰাই লৈছোঁ আলু আৰু কল। আজি আমাৰ ঘৰলৈ আহিছে ডিব্ৰুগড়ৰ পৰা আলহী। পুৱাৰ ভাগত চাহ আৰু আপেল খায়ে এতিয়া আমি একেবাৰে তাৰ পৰা আহি আলহী অতিথিৰ লগতে দুপৰীয়া ভাত সাজ খাম। আমাৰ ঘৰৰ পৰা অহা যোৱা কৰোঁতে 35 কিলোমিটাৰমান হ'ব, যিহেতু আমাৰ গাঁওখন আৰু তেওঁলোকৰ গাঁওখন বহুত দূৰ। সেই হেতুকে আগতে আমি ইমান অহা যোৱা কৰা নাছিলোঁ। তেনেহ'লে খাওঁতকৈ ওলাই লওঁ আৰু গৈ মেলি আহোঁগৈ। তেওঁলোকৰ ঘৰখন যদি পাৰোঁ দেখাম বাৰু আপোনালোকক। ওলাই মেলি ল'লোঁ। পৰহি দিনা খুৰীহঁতে খান্দিছিলে আমাৰ আলু। 8 বেগত 400 টকা পইচা দিব লাগে, যিহেতু এবেগত 50 টকাকৈ। যোৱাকালি দিব গৈছিলোঁ যদিও তেওঁলোকৰ ঘৰত মানুহ নোপোৱাৰ বাবে আজি ভাবিছোঁ গাড়ীৰ পৰা নামি পইচাটো দিয়ে থৈ যাম, যিহেতু প্ৰত্যেককে পইচাৰ প্ৰয়োজন হয়। কষ্ট কৰি থোৱা পইচাকেইটা চুই পালে আৰুৱে ভাল লাগে। ইফালে কৰিলে সিফালে নহয়, সিফালে কৰিলে সিফালে নহয়। ৰাতিপুৱাৰ পৰা ইমানেই খৰধৰ কৰিছোঁ যদিও কিন্তু ওলাই যাব পৰাই নাই। ছাগলীকেইটা মেলিয়ে মানুহজনে ৰাস্তাত ৰৈ আছিলে আৰু এতিয়া মই গাড়ীত বহি ল'লোঁ। তেনেহ'লে ব'লক গৈ থাকোঁ। তেওঁলোকৰ ঘৰৰ পৰা 1 ঘণ্টামান থকাৰ পাছত আহি মেলি ভাত পানী বনাই আলহীৰ লগত ভাত খাব লৈছোঁ। এয়া হৈছে ডিব্ৰুগড়ৰ আমাৰ বাই ভিনদেউহঁত। এবছৰমান হ'ল ভিনদেউহঁত আমাৰ ঘৰলৈ অহা। অনুৰাগৰ যোৱা বছৰ বাৰ্থডেত আহিছিলে আৰু এফালে ভৈৰৱীও আহিলে। যোৱাকালিয়ে আহিলে, কিন্তু অনুৰাগলৈ মাহীয়েকে এডাল ধুনীয়া ৰূপৰ চেইন আনি দিছিলে। সেই হেতুকে আৰু মাহীয়েকক চিঞৰি চিঞৰি মাতি আছে, জল্দি আহা জল্দি আহা। আৰু মাহীয়েকে অহাৰ পাছতে অনুৰাগ সুখী। হাঁহ মাংস ভাজিলোঁ, ব্ৰইলাৰ মাংস, আলু, লগতে জাতিলাও ভাজি, ফুল আলুৰ ভাজি, মাটিমাহৰ দালি আৰু ঔটেঙা। এনেকৈ আলহী অতিথিক খুৱাই মেলি একেলগতে আমিও সকলোৱে ভাত